নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে নহয়নে? ময়ো বাৰু বৰ্তমান ভালে আছোঁ। কেতিয়াবা ভাল বেয়া এনেকুৱাতো মানুহৰ থাকেই নহয়নে? মোৰো ঠিক তেনেকুৱাই, ভাল বুলিও একেবাৰে ক'ব নোৱাৰোঁ, বেয়া বুলিও ক'ব নোৱাৰোঁ, তাৰ মাজতে চলি আছোঁ আৰু আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। আৰু সেই ভিডিঅ'টো হৈছে আমাৰ বিদ্যালয়তে এটা প্ৰগ্ৰেম আহিছিল এইকেইদিনতে, আৰু সেই প্ৰগ্ৰেমটো হৈছে উজ্জ্বল হাঁহি হৈছে উজ্জ্বল ভৱিষ্যত। আৰু এখেতলোক তিনিজন আহিছে যে দেখা পাইছে নহয়, তেওঁলোকে এতিয়া ভাষণ দি আছে। তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰী যিহেতু দেশৰ ভৱিষ্যত, আৰু সেই ভৱিষ্যতৰ কাৰণে তেওঁলোকক এটা প্ৰগ্ৰেম লৈ আহিছে যে উজ্জ্বল হাঁহি উজ্জ্বল ভৱিষ্যত। হাঁহি দিয়ে আমাৰ সকলো মানুহৰে হাঁহিৰে এটা ভৱিষ্যত জীৱন গঢ়ি উঠিব পাৰে, আৰু গতিকে সেই হাঁহিটো সুন্দৰ কৰি ৰাখিবলৈ হ'লে, উজ্জ্বল কৰি ৰাখিবলৈ হ'লে আমি আমাৰ স্বাস্থ্যটোক বা আমাৰ নিজৰ দাঁতকেইটাক কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, কেনেকৈ নিৰাপত্তা দি ৰাখিব পাৰোঁ, তাৰ ওপৰতে আচলতে এইটো এৱাৰনেছ প্ৰগ্ৰেম বুলি ক'ব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। সেই যে ৰঙা চোলা পিন্ধি থকা সেইগৰাকী হৈছে এনজিঅ'ৰে মেম হয়। তেখেতলোকে এটা সেই প্ৰগ্ৰেম লৈ আহিছে উজ্জ্বল হাঁহি উজ্জ্বল ভৱিষ্যত। আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কলগেট ব্ৰাছ এনেদৰে দি, আৰু কলগেটৰ কোনটো ষ্টেপত কেনেদৰে ল'লে, কি ধৰণে ব্ৰাছ কৰিলে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ দাঁতবিলাক ভালে থাকিব, আৰু সকলো বেক্টেৰিয়াৰ পৰা আচলতে কেনেকৈ দাঁতকেইটাক আমি ভালকৈ ৰাখিব পাৰোঁ, সেই সম্পৰ্কত এটা প্ৰগ্ৰেম লৈ তেখেতলোকে আমাৰ ওচৰলৈ আহিছিল। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কিছু কথা আমাৰ মাজলৈ বাৰ্তা আগবঢ়ালে। গতিকে মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ সেই বাৰ্তাই পঠাব বিচাৰোঁ যে আপোনালোকৰ সকলোৰে নিজৰ দাঁতকেইটা, চকুকেইটা, চলিকেইটা সকলোৱে ভাল ৰাখিব বিচাৰে, আৰু সেয়ে এই প্ৰগ্ৰেমটোৱে নিশ্চয় আপোনালোককো অকণমান সহায় কৰিব বুলি মই ভাবিছোঁ। আৰু আপোনালোকেও নিশ্চয় নিজৰ দাঁতকেইটাক কেনেদৰে সযতনে ৰাখিব লাগে, এই ভিডিঅ'টোৰ তেখেতে যিটো বক্তৃতা দিছে সেই বক্তৃতাৰ ভিডিঅ'খিনি আপোনালোকে চালে আচলতে নিজেই বুজি পাব। আৰু এয়া আপোনালোকৰ এয়া বক্তৃতা আৰম্ভ কৰি দিছে তেখেতে, কি কৈছে আপোনালোকে চাই যাওক। গতিকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি উজ্জ্বল হাঁহিৰ কাৰণে কেনেধৰণে কি কৰিম, আৰু আমাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি কেনেধৰণে কি কৰিম। এতিয়া উজ্জ্বল হাঁহি বুলি কওঁতে তোমালোকৰ মনত এটা প্ৰশ্ন আহিছে, আমি ক'ৰ পৰা হাঁহিম? আৰু মোৰ হ'লেও মনত এটা প্ৰশ্ন আহিছে, মই ক'ৰ পৰা হাঁহিম, ক'ৰ পৰা মই উজ্জ্বল হাঁহি কৰিম, ক'ৰ পৰা হাঁহিম, হয় নাই? এতিয়া আমি ক'ৰ পৰা হাঁহো, আমি কেনেধৰণে হাঁহো, এই বিষয়টো আমি প্ৰথম জানিব লাগিব। এতিয়া আমি ক'ৰ পৰা হাঁহো, তোমালোকে সকলোৱে জানা, তোমালোকে সকলোৱে হাঁহা। আমি আমাৰ এখন মুখ আছে, হয় নাই? সেই মুখখনেদি আমি হাঁহো। এতিয়া মই তোমালোকৰ আগত কিবা কথা কৈ আছো, মুখখনেদি কথা কৈছো। আমি ব্ৰেকফাষ্ট কৰিছো, ডিনাৰ কৰিছো, লাঞ্চ কৰিছো, আমি আমাৰ মুখখনেদি কৰিছো। ব্ৰেকফাষ্ট, ডিনাৰ, লাঞ্চ কৰি আমাৰ মুখত কি আছে? দাঁত আছে। দাঁতখিনিয়ে খাদ্য বস্তুখিনি চুবাইছে, হয় নাই? আমাৰ কি হয়, খাদ্য বস্তুখিনি যদি নুচুবাই যদি বিন্দুৱে, তেতিয়া আমাৰ হজম হয় নেকি? নহয়। এতিয়া কয় নাই তোমালোকৰ ঘৰত আগতে কয় যে 11 ভাগ 32 বাৰ পিছফালে নাই দেখা নেকি? এই দাঁতখিনিৰ মাজত আমাৰ চুপাৰমেণ্টে ইয়াত উঠি আছে, দেখিছা? এই দাঁতৰ মাজত চুপাৰমেণ্টে উঠি দাঁতখিনি সুৰক্ষা দিছে। দাঁতখিনি ক'ৰ পৰা সুৰক্ষা দিছে, কিহৰ পৰা সুৰক্ষা দিছে? আমাৰ এইখিনি কি? আমাৰ বীজাণু। এই বীজাণুখিনিৰ পৰা আমাৰ দাঁতখিনি সুৰক্ষা দিছে। বীজাণুখিনি ক'ৰ পৰা হৈছে? আমি যিখিনি আহাৰ খাইছো, আমি ব্ৰেকফাষ্ট কৰিলো, ডিনাৰ কৰিলো, লাঞ্চ কৰিলো, আমি আৰু ইভিনিং নাস্তা কৰিলো, হয় নাই? ঠিক তেনেদৰে আমি আহাৰ খোৱাৰ পাছত আমি কি কৰো? আমি এতিয়া তোমালোকে কি কৰিবা? এতিয়া ক্লাছ শেষৰ পিছত তোমালোকে আহাৰ খাবা, হয় নাই? তোমালোকে লাঞ্চ কৰিবা। এতিয়া লাঞ্চ কৰাৰ পাছত কি কৰিবা? তোমালোকে হাত ধুবা, মুখখন খুলি কৰিবা। তাৰ পাছত তোমালোকৰ দাঁতৰ ফাঁকত সৰু সৰু যিবিলাক দাঁতৰ বৃত্ত থাকে, এই দাঁতৰ যিবিলাক ফাঁক থাকে, এইবিলাক দাঁতৰ ফাঁকত এনেধৰণে বেক্টেৰিয়া কিছুমান উৎপন্ন হয়। ক'ৰ পৰা? আমি যে আহাৰ খালো, এই সুস্বাদু লিখা আছে, এই আহাৰ খোৱা টুকুৰাবিলাক আমি কৰি পেলাই দিলো লাঞ্চ কৰাৰ পাছত, এই চাইডত থাকি যায়। তাৰ ফলত আমাৰ এইবিলাক মেডিচিন কি হৈছে, তাৰ ফলত আমাৰ কি হৈছে? বেক্টেৰিয়া উৎপন্ন হৈছে। এই বেক্টেৰিয়াবিলাক আমাৰ দাঁতবিলাক বেয়া কৰি পেলাইছে, খাই পেলাই। এতিয়া যদি আমাৰ দাঁতখিনি বেয়া হয়, আমি কি কৰিব নোৱাৰিম? প্ৰথম আমি হাঁহিব নোৱাৰিম। তোমালোকে মনত ভাবা, তোমালোকৰ ঘৰত কোনোবা দাঁত নথকা মানুহ আছে, ককা আইতা কোনোবা আছে? তেখেতলোকে হাঁহিলে কেনেকুৱা লাগে দেখিব? বেয়া লাগিব। তেখেতলোকে কথা ক'লে স্পষ্টভাৱে শুনি পোৱা জানো?
নোপোৱা ঠিক তেনেধৰণে আমাৰ যে দাঁতখিনি আমি দাঁতখিনি প্ৰথম আমি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি সঠিকভাৱে সঠিক পদ্ধতি আমি ব্ৰাছ কৰিব লাগিব তাৰ পৰা আমি আমাৰ দাঁতখিনি শুদ্ধভাৱে ৰাখিবৰ কাৰণে আমি প্ৰতিদিনে দুবাৰকৈ আমি ব্ৰাছ কৰিব লাগিব আৰু আমাৰ কিতাপ ব্ৰাছডাল প্ৰতি 3 মাহৰ মূৰে আমি সলনি কৰিব লাগিব ঠিক আছে ইয়াতে আমি প্ৰথম তোমালোকক আমাৰ যিটো দাঁত ভালে ৰাখিবৰ কাৰণে আমাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো তোমালোকক আমি কৈছো আমাৰ শুদ্ধভাৱে আমি সঠিক পদ্ধতিৰে ব্ৰাছ কৰিব লাগিব এতিয়া আমি সকলোৱে ৰাতিপুৱা ব্ৰাছ কৰোঁতে আমি কি কৰোঁ ব্ৰাছডাল লৈ পেষ্টটো মানে ব্ৰাছ কৰিম হয় নাই ঠিক তেনেধৰণে নহয় এই কালি আজি ৰাতিপুৱা তুমি ব্ৰাছ কৰিছা কালি ৰাতি ব্ৰাছ কৰাৰ পিছত ব্ৰাছডাল তোমাক থৈ আহিলা তাত আমাৰ বীজাণু লাগিব পাৰে সেই বীজাণুখিনি নাই শেষ কৰিবৰ কাৰণে ধ্বংস কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে ব্ৰাছডাল ইয়াত আমি পৰিষ্কাৰ পানীৰে আমি ব্ৰাছডাল ধুই লওঁ ঠিক আছে আৰু তাৰপিছত আমি ব্ৰাছডালত আমি যি আমাৰ ঘৰত যি ব্যৱহাৰ কৰোঁ আমি যি পেষ্ট ব্যৱহাৰ কৰোঁ এই পেষ্টটো আমি ব্ৰাছডালত লগাম ইয়াত কোনো কলগেটৰ জেন্টিং নাই ঠিক আছে আমি যি আমি ব্যৱহাৰ কৰোঁ সেই পেষ্টটো ইয়াত লগাম তাৰ ফলত আমি আমাৰ যিখিনি দাঁত এই দাঁতখিনি আমি কি কৰিম ওপৰৰ পৰা তললৈ ঠিক এনেধৰণে আপ এণ্ড ডাউন ওপৰৰ পৰা তললৈ আমি এনেধৰণে মাজিম আৰু আমাৰ ৰাউণ্ডকে এনেধৰণে মাজিম ঠিক আছে এনেধৰণে কিমান সময় আমি 2 মিনিট সময় এনেধৰণে ব্ৰাছ কৰিলো তাৰ পাছত আমি একদম পানী লৈ কি কৰি সেইখিনি পেলাই দিম তাৰ পাছত কি কৰিলো আমাৰ যিখন জিভা সেই জিভাখন আমি চাফা কৰিম জিভাখন কি কাৰণে আমি জিভাখন কি পাইছিলো আহাৰখনতে সোৱাদ পাইছিলো আমি এই সোৱাদ জিভাখন চাফা কৰিম চাফা কৰাৰ পাছত পানী লৈ আকৌ মিহি গুলি কৰিম তাৰ পৰা আমাৰ যিডাল ব্ৰাছ আছিলে ব্ৰাছডালে এনেধৰণে ওপৰৰ পৰা তললৈ আমি আকৌ 2 মিনিট সময় কি তেনেধৰণে আমি ব্ৰাছ কৰিম ব্ৰাছ কৰাৰ পাছত আমাৰ গুলি কৰি পেলাই দিম আমাৰ এনেধৰণে এই স্টেপবিলাক আমি কৰোঁ তেতিয়াহে আমাৰ সঠিক পদ্ধতিত ব্ৰাছ কৰা হয় এনেধৰণে এই স্টেপত তোমালোকে ব্ৰাছ কৰা নাই আজিকালি তেতিয়ালৈকে নকৰা আজিৰ পৰা তোমালোকে এই স্টেপত সকলোৱে এনেধৰণে ব্ৰাছ কৰিবা এতিয়া মনত হ'ল প্ৰথম কি কৰিব লাগিব দ্বিতীয়তে কলগেট নহয় যি পেষ্ট কৰিব আছে সেই পেষ্ট কৰিব লাগিব দ্বিতীয়তে কেনেধৰণে তারপর আমি কি করব লাগিব 2 মিনিট ব্রাশ করব লাগিব ঠিক তেনেকৈ তারপর তারপর আমি আকৌ কি করব লাগিব তারপর আকৌ পানী দি কুলি কৰিব লাগিব এনেধৰণে আমি সঠিক পদ্ধতিত যদি ব্ৰাছ কৰো তেতিয়া আমাৰ কীটাণুবিলাক বেক্টেৰিয়াবিলাক ইয়াৰ পৰা পলাই গৈছে দেখিছেনে বেক্টেৰিয়াবিলাক দাঁতৰ পৰা আমাৰ দাঁতখিনি ভালে ভাল হৈ আছে ঠিক আছে এতিয়া আমি ইয়াৰ পাছত কি কৰি আমাৰ যে দাঁতবিলাক আমি ৰাতিপুৱা ব্ৰাছ কৰিলো তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিলো আমাৰ লাঞ্চ কৰিলো তাৰপৰা ডিনাৰ কৰিলো তাৰপৰা আমাৰ আকৌ আমি যিখিনি আহাৰ খালো আহাৰৰ টুকুৰাবিলাক আমাৰ দাঁতৰ চাইডত ৰৈ গ'ল সেইবিলাক কি কৰিলো আমি প্ৰতিদিনে দুবাৰকৈ চোৱা এবাৰ ৰাতিপুৱা আৰু এবাৰ গধূলি আহাৰ খোৱাৰ পাছত আৰু খোৱাৰ আগত আমি প্ৰতিদিনাখনি ব্ৰাছ কৰিম যদি আমি দুবাৰকৈ ব্ৰাছ নকৰোঁ তেতিয়াহ'লে আমাৰ কীটাণুবিলাক নাযাব ঠিক আছে আমি দুবাৰকৈ কেনেধৰণে ব্ৰাছ কৰিম আমাৰ যি সঠিক পদ্ধতি আছিলে সেই সঠিক পদ্ধতিত ব্ৰাছ কৰিম এতিয়া আমাৰ 3 নম্বৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো আমাৰ এটা পুৰণা আৰু এটা নতুন ব্ৰাছ পুৰণা ব্ৰাছডাল বেয়া হৈ গৈছে এই ওপৰৰ যিখিনি গ্ৰিপ দেখিছা বেয়া হৈ গৈছে তাৰ ফলত ব্ৰাছডাল আকাৰযুক্ত হৈ গৈছে আৰু 95% বেক্টেৰিয়া এই ব্ৰাছডালে ব্ৰাছ কৰাৰ ফলত নাযায় দেখিছা 95% বেক্টেৰিয়া নাযায় ইয়াৰ দাঁতৰ ভিতৰত আছে আৰু এই নতুন ব্ৰাছডালে ব্ৰাছ কৰাৰ ফলত কি হৈছে আমাৰ দাঁতখিনি সুন্দৰভাৱে পৰিষ্কাৰ হৈ আছে চাফা হৈ আছে দেখিছা এইকাৰণে আমি কি কৰিম আমাৰ যিডাল বেয়া ব্ৰাছ সেই ব্ৰাছডাল আমি প্ৰতি 3 মাহৰ মূৰে আমি সলাই থাকিম এতিয়া আমাৰ ব্ৰাছডাল যে বেয়া হৈছে আমি কেনেকৈ গম পাম আমাৰ ওপৰৰ যিটো গ্ৰিপ এই গ্ৰিপটো ইয়াৰ পৰা বেয়া হৈ যাব ঠিক আছে এতিয়া আমি ব্ৰাছডাল চেঞ্জ কৰিম আমাৰ ব্ৰাছডাল কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে কোৱালিটি যদি আমাৰ 3 মাহ ধৰো যদি কোৱালিটি বেয়া হয় আমাৰ 10 দিনতে বেয়া ঠিক আছে এতিয়া আমাৰ উজ্জ্বল হাঁহিৰ কাৰণে প্ৰথম 3টা হ'ল আমি সঠিক পদ্ধতিত ব্ৰাছ কৰিম দ্বিতীয়তে প্ৰতিদিনে দুবাৰ ব্ৰাছ কৰিম তৃতীয়তে আমি প্ৰতি 3 মাহৰ মূৰে ব্ৰাছডাল চেঞ্জ কৰিম আমাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে প্ৰথমতে আমাৰ কি কৰিব লাগিব আমাৰ শৰীৰটো ভালে ৰাখিব লাগিব তাৰ পাছতহে আমি পঢ়া শুনা কৰিব যদি আমাৰ শৰীৰটো বেয়া হয় আমি পঢ়িব পাৰিম জানো ঠিক আছে আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে প্ৰথম আমি কি কৰিম আমি পুষ্টিকৰ খাদ্য আমি খাম আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে পুষ্টিকৰ খাদ্য খাম
এতিয়া এইবিলাক দেখিছা ভিটামিন এ ভিটামিন সি ভিটামিন ডি ক্যালসিয়াম ক্লোরাইড ফসফরাস ভিটামিন এ কোপৰা পাইছে কেউটা শাক পাচলি দেখিছা ভিটামিন সি তেনেধৰণে কেউটা শাক পাচলি ফলমূল ভিটামিন ডি মাছ ডিম দেখিছা ক্যালসিয়াম কোপৰা পাইছে ডিম গাখীৰ পনীৰৰ পৰা পাইছে ক্লোৰাইড কোপৰা পাইছে মাছ মাংসৰ পৰা পাইছে ফসফরাস কোপৰা পাইছে মাংস লিভাৰ এইখিনি এটা ভিটামিন এই ভিটামিন যুক্ত যিখিনি আহাৰ এইখিনি খোৱাৰ ফলত আমাৰ শৰীৰটো ভালে থাকিব যদি আমি এইখিনি খাওঁ আমি ফাষ্ট ফুডৰ যিখিনি আইটেম হয় যিখিনি ফাষ্ট ফুডৰ আইটেম চাওমিন মমো ফ্ৰাইড ৰাইচ এইবিলাক যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰটো এতিয়া মই ক'লো ভিটামিনখিনি নাপাব ঠিক তেনেধৰণে টাউনবিলাকত কি হৈছে জাংক ফুড পিজ্জা এটা ৰাতি অৰ্ডাৰ কৰিব খাব খুলি থাকিব তেতিয়া আমাৰ এই ভিটামিনখিনি নাপাব তেতিয়া শৰীৰটো বেয়া হ'ব আৰু আমাৰ কি হৈছে এলকহল খোৱাৰ ফলত আমাৰ শৰীৰটো বেয়া হৈছে এইবিলাক আমাৰ স্বাস্থ্যটো বেয়া হৈ যাব শৰীৰটো বেয়া হৈছে ঠিক তেনেধৰণে অতি মিঠাজাতীয় মিঠাই খালে আমাৰ বেছিকৈ যদি অতি মিঠাজাতীয় মিঠাই খাওঁ কি হ'ব আমাৰ ডায়েবেটিছ হ'ব ঠিক তেনেধৰণে আমি গৰমলৈ আহিছে এতিয়া এপ্ৰিলৰ পিছত গৰম হ'ব হয় নাই গৰমলৈ আহিছে গৰমত আমি কি কৰোঁ চফ্ট ড্ৰিংকছবিলাক বেছিকৈ লওঁ চফ্ট ড্ৰিংকছ লোৱাৰ ফলত আমাৰ কি হ'ব শৰীৰটো বেয়া হ'ব আমি প্ৰথমতে আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে আমি সদায় পুষ্টিকৰ খাদ্য এই যিখিনি পুষ্টিকৰ খাদ্য এই খাদ্যখিনি আমি খাব লাগিব কণ্ট্ৰল এতিয়া আমাৰ শৰীৰটো যদি বেয়া হয় তেতিয়াহ'লে আমি পঢ়া-শুনা কৰিব নোৱাৰিম আৰু উজ্জ্বল নহ'ব এতিয়া আৰু লগতে ইয়াত কি আছে নো সেটো টবেকো আমি ধপাত ব্যৱহাৰ কৰিব নালাগিব ইয়াত কি আছে প্ৰথম আমাৰ এটা সিগাৰেট পেকেট কাটি থোৱা আছে ইয়াত বিড়ি কাটি থোৱা আছে আমাৰ ইয়াত পান কাটি থোৱা আছে ইয়াত সাদা কাটি থোৱা আছে দেখিছা এইখিনি আমি কি হয় টবেকো হয় এইখিনি আমি ব্যৱহাৰ কৰিব নালাগে এইখিনি যদি ব্যৱহাৰ কৰে তেতিয়া মানে কি হ'ব শৰীৰটো বেয়া হ'ব শৰীৰটো কেনেধৰণে বেয়া হ'ব আমাৰ বিড়ি খালে আৰু সিগাৰেট খালে ভাত খালে কি হ'ল আমাৰ যিখিনি ধোঁৱা আছিলে আমাৰ শৰীৰৰ ভিতৰলৈ গ'ল হৈ আমাৰ হাওঁফাওঁটো বেয়া কৰিলে আমাৰ সাদা খাওঁতে সাদাৰ ভিতৰত দাঁতৰ চাইডত সাদাখিনি খাওঁতে সাদাখিনিয়ে আমাৰ ভিতৰখন কি কৰিলে য'ত সাদাখিনি তাত খালি পেলালে কেঞ্চাৰ হ'ল ঠিক তেনেধৰণে আমাৰ এলকহল লোৱাৰ ফলত কি হ'ল আমাৰ শৰীৰত আমাৰ কি হয় লিভাৰটো আমাৰ বেয়া হৈ গ'ল ঠিক তেনেধৰণে আমাৰ কিডনীটো আমাৰ এলকহল আৰু আমাৰ টবেকো লোৱাৰ ফলত আমাৰ কিডনীটো বেয়া হৈ গৈছে যদি এইখিনি বস্তু আমাৰ বেয়া হৈ যায় তেতিয়া আমি স্কুল আহিব নোৱাৰো আমি খাব নোৱাৰো আমি একো কৰিব নোৱাৰো আমি হস্পিটেল আৰু আমি যদি স্কুল আহিব নোৱাৰো আমাৰ পঢ়িব নোৱাৰিম আৰু আমাৰ ভৱিষ্যতটো বেয়া সেইকাৰণে তোমালোকৰ মাজত এই 5টা মিছন লৈ আহিছিলো আমি প্ৰথম অৱস্থাত ব্ৰাইট স্মাইল ব্ৰাইট ফিউচাৰ বুলি উজ্জ্বল কাহিনী উজ্জ্বল ভৱিষ্যত উজ্জ্বল কাহিনীৰ কাৰণে 3টা মিছন তোমালোকক ক'লো প্ৰথম মিছনটো আছিলে আমি সঠিক পদ্ধতিত ক্লাছ কৰিব লাগিব দ্বিতীয় মিছনটো আছিলে আমি গতিকে দুবাৰকৈ ক্লাছ কৰিব লাগিব তৃতীয় মিছনটো আছিলে প্ৰতি 3 মাহৰ মূৰে ব্ৰাঞ্চ চেঞ্জ কৰিব লাগিব চতুৰ্থ মিছনটো আছিলে আমি পুষ্টিকৰ খাদ্য খাব লাগিব আৰু পঞ্চম মিছনটো আছিলে আমি টবেকো ব্যৱহাৰ কৰিব নালাগিব আমি এলকহল ব্যৱহাৰ কৰিব নালাগিব বুজি পাবা 5টা মিছনৰ কথা ইয়াৰ পাছত তোমালোকক নিশ্চয় এখন কেলেণ্ডাৰ ইয়াত তোমালোকৰ মিছন নম্বৰ যিটো আছিলে প্ৰতিদিনে দুবাৰকৈ ক্লাছ কৰিব লাগিব সেইটো ইয়াত ফলো কৰিব দিছে তলত প্ৰত্যেকটো মিছনৰ নাম লিখা আছে ওপৰত তোমাৰ নাম তোমাৰ স্কুল নাম তোমাৰ ক্লাছ নাম লিখা আছে 1 2 3 4 এনেধৰণৰ কাম লিখা আছে প্ৰত্যেক দিনা তুমি ৰাতিপুৱা গধূলি ক্লাছ কৰা এইটো ইয়াত নোট কৰিবা আৰু এখন তোমালোকে এক্সপ্লিচিট প্ৰেক্টিছ কৰিবা অভ্যাস কৰিবা অভ্যাস কৰাৰ পিছত এখন ভিডিঅ' তোমালোকে কৰিব পাৰিবা আমি যিটো এটা কাম সেই আমাৰ অধ্যাপক পৰিমাণটা সেই কামটো সদায় আমি কৰিব পাৰোঁ আমাৰ নকৰিলেও আমি মনত পৰাই কৰিব পাৰোঁ হয় নাই এতিয়া বুজি পালা মই যিখিনি কথা তোমালোকৰ আগত ক'লো আৰু বেছি সময় তোমালোকক ধন্যবাদ